আপোনালোকে ইতিমধ্যে গম পালে যে বীৰ লাচিত সেনাই অসম দিৱসৰ দিনাখন এখন অনুষ্ঠান পাতিছিলে আৰু অনুষ্ঠানত কণ্ঠশিল্পী নিকিব আহমেদক মাতিছিলে আৰু তাত ধন নিদিয়াৰ কিবা চুক্তি হৈছিল আৰু ধন দিয়াৰ সেইটো দিব নোৱাৰিলে কিবা মানুহ নহ'লে বুলি তাৰ বাবে দৰ্শক নোহোৱাৰ কাৰণে তেওঁলোকে পইচাটো দিব নোৱাৰিলে সেইটো লৈ পিনি এতিয়া পুৰা চৰ্চাত আছে কাৰণ কাৰ ভুলৰ বাবে এইটো ঘটনা হ'বলৈ পালে বীৰ লাচিত সেনা বিকাশ অসমে আপোনালোকৰ মাজলৈ আগবাঢ়িছে এটা ভিডিঅ'টো সকলোকে চাব তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে তেওঁ আৰু লগতে তেওঁ ক্ষমা বিচাৰিছে সংগঠনটো হৈ পিনি আৰু লগতে তেওঁ ব্যক্তিগতভাৱেও সকলোৰে আগত ক্ষমা বিচাৰিছে কাৰণ এজনৰ ভুলৰ কাৰণে এতিয়া গোটেই বীৰ লাচিত সেনাৰ ওপৰত পৰি গৈছে এইটো এটা ভুল বুলি আপোনালোকে ভিডিঅ'টো সকলোকে চাই যাব ইতিমধ্যে আমি এটা ভিডিঅ' প্ৰত্যক্ষ কৰিছোঁ যে যোৱাকালি যি অসম দিৱস বা চুকাফা দিৱস আছিলে উক্ত অসম দিৱস বা চুকাফা দিৱসত হৈ যোৱা এটা ঘটনা যিটো ঘটনাৰ কাৰণে বীৰ লাচিত অসমৰ তৰফৰ পৰা আমি সঁচাকৈ নেকিব বুলি কোৱা যিগৰাকী শিল্পী কণ্ঠশিল্পীগৰাকীৰ ওচৰত আমি সঁচাকৈ ক্ষমা প্ৰাৰ্থী উক্ত অনুষ্ঠানটোত মই নাছিলোঁ যোৱাকালি কিন্তু আমি যিমানখিনি খবৰ পাইছোঁ বা যিমানখিনি খবৰ গম পালোঁ যে যোৱাকালি যিমানখিনি অথন্তৰ হৈ গ'ল সেই অথন্তৰ বিষয়তে মই ৰাইজলৈ কথাখিনি আগবঢ়াব বিচাৰিছোঁ কাৰণ বৰ্তমান সময়ত বীৰ লাচিত সেনা অসমৰ মজিয়াখন বা সত্তা তথা ভেটিটোক অসমৰ ৰাইজে অসমৰ মানুহে বা বিভিন্ন মহলে এটা এই সত্তাটোক সন্মান কৰিবলৈ আৰম্ভ কৰিছে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে কিন্তু এনে ক্ষেত্ৰত বা এনে পৰিপ্ৰেক্ষিতত যদি এনেকুৱা ধৰণৰ কিবা অনাকাংক্ষিত ঘটনা বা পৰিঘটনা ৰাইজে প্ৰত্যক্ষ কৰে বা লক্ষ্য কৰে ৰাইজসকল তেওঁলোকে বা অসমবাসীয়ে ভাগি পৰে বা আমাৰ বীৰ লাচিত অসমৰ সত্তাটোৰ ওপৰত তেওঁলোকৰ প্ৰশ্নবোধ আহি পৰে গতিকে আমি এইটো মুহূৰ্ততে সমগ্ৰ অসমবাসীক এটা কথাই জনাব বিচাৰিছোঁ যে আপোনালোকে গম পায় যে বিগত 24 নৱেম্বৰ তাৰিখে আমাৰ বীৰ লাচিত সেনা অসমৰ লাচিত দিৱস আছিলে আমি গুৱাহাটী জিলা সমিতিয়ে ঠিক প্ৰত্যেকখন জিলা সমিতি বা আঞ্চলিক সমিতিয়ে বা প্ৰত্যেকখন জিলাই নিজাববীয়াকৈ লাচিত দিৱস উদযাপন কৰিছিলোঁ এবাৰ আমি বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতিয়ে দিছপুৰত উদযাপন কৰিছিলোঁ গতিকে আমি খুব বেছি ব্যস্ত থকাৰ কাৰণে ৰঙিয়া আঞ্চলিক সমিতিয়ে যি অসম দিৱস উদযাপন কৰিছিলে আপোনালোকে গম পায় যে যিকোনো ধৰণৰ দিৱস আমি ৰাইজৰ কাৰণে বা বীৰ পুৰুষজনক আমি স্মৰণ কৰাৰ উদ্দেশ্যেৰে ৰাইজৰ মাজত এনেকুৱা বিলাক অনুষ্ঠান পতা হয় আপোনালোকে গম পায় ৰাইজৰ দান বৰঙণি সহায় সহযোগিতা লৈ এনেকুৱা অনুষ্ঠানবিলাক আয়োজন কৰা হয় আৰু বীৰ বীৰাংগনাসকলক স্মৰণ কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ ব্যক্তিত্ব তেওঁলোকৰ সততা তেওঁলোকৰ যি বীৰত্বক আমি স্মৰণ কৰিবৰ কাৰণে জাতি গঠন প্ৰক্ৰিয়াটোক আমি ৰাইজৰ মাজত স্মৰণৰ যোগেদি তেওঁলোকক জীয়াই ৰাখিবৰ কাৰণে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰা যায় গতিকে বীৰ লাচিত অসম আমি কামৰূপ জিলা সমিতিয়ে বিষয়টো আমি অৱগত হৈছোঁ দেখিছোঁ এতিয়া গম পালোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে শিল্পীগৰাকীৰ লগত গতিকে শিল্পীগৰাকীৰ ওচৰত যদিও ৰঙিয়া সমিতিখন আমাৰ বীৰ লাচিত অসম গুৱাহাটীৰ নেতৃত্বত নাছিলে তথাপিতো আমি বীৰ লাচিত অসম কামৰূপ জিলা সমিতিয়ে তেওঁলোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী শিল্পীজনৰ লগত এনেকুৱাখিনি কৰিব নালাগিছে এইটো ভুল হৈছে যিটো ভুলেই হয় যিটো শুদ্ধ গতিকে তেওঁলোকেও এইটো স্বীকাৰ কৰিছে যে প্ৰথমবাৰৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছিলে গতিকে তেওঁলোকৰ ভুল থাকি গ'ল আৰু ইয়াৰ পৰা আমি শিল্পীজনৰ ওচৰত ক্ষমা বিচৰাৰ উপৰিও এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসমবাসীয়ে যিখিনি বিশ্বাস আৰু আশ্বাস আমাৰ ওপৰত ৰাখিছে যিখিনি সততা ৰাখিছে সেইখিনি সদায় ৰাখি যাওক কেতিয়াও কোনো কাৰণত এনেকুৱা নহয় যে ৰঙিয়া উক্ত ঘটনাটোৱে আপুনি গোটেই সমগ্ৰ বীৰ লাচিত সেনা সত্তাটোক আপোনালোকে ভুল বুলি ক'ব নোৱাৰে কাৰণ যোৱাকালি শিল্পীজনে নিজে কৈছে যে বীৰ লাচিত সেনা অসমৰ সত্তাটোক মই দোষাৰোপ কৰিবলৈ নাযাওঁ নিৰ্দিষ্ট এজন ব্যক্তিয়ে এই বিষয়টোৰ ক্ষেত্ৰত জড়িত হৈছে কিন্তু আপোনালোকক আমি বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতিয়ে ৰঙিয়া আঞ্চলিক সমিতিয়ে যিখিনি কৰিলে সেই ক্ষেত্ৰত যদি কিবা যদি প্ৰাপ্য যদি কাৰোবাক দিবলৈ বাকী আছে কাৰোবাক যদি কিবা চুক্তিৰ মতে যদি টকা পইচা দিবলৈ বাকী আছে তেতিয়াহ'লে বীৰ লাচিত অসম কামৰূপ জিলা সমিতিয়ে তথা তামোলপুৰ জিলা সমিতিয়ে আমালৈ অলপ আগত ফোন কৰিছে আমি লগ লাগি আমি আপোনালোকক যি টকা পইচা দিবলৈ আছে প্ৰাপ্য আপোনালোকক ঘূৰাবলগীয়া আছে আমাৰ লগত যোগাযোগ কৰিলে হ'ল মোৰ নেকিব বুলি কোৱা যিগৰাকী কণ্ঠশিল্পী তেখেতৰ ফোন নম্বৰ মোৰ লগত নাই বীৰ লাচিত অসমৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মই মুখ্য সচিব বিকাশ অসমে ক'ব বিচাৰিছোঁ আৰু তামোলপুৰ জিলা সমিতি আমাৰ ধ্ৰুৱ অলপ সময় আগত মোৰ লগত যোগাযোগ কৰিছে যদি কিবা প্ৰাপ্য বাকী আছে ৰঙিয়া আঞ্চলিক সমিতিয়ে হওক বা ৰঙিয়াৰ সেই আয়োজক সমিতিয়ে যি প্ৰাপ্য আদায় কৰা নাই বা দিয়া নাই যদি কিবা কাৰণত দিয়া নাই অনুষ্ঠানলৈ মাতি আনি বা কিবা কাৰণত যদি প্ৰাপ্য দিবলৈ আদায় কৰিবলৈ যদি বাকী আছে তেতিয়াহ'লে বীৰ লাচিত অসম গুৱাহাটী বা কামৰূপ জিলা সমিতিয়ে তাৰ দায়িত্ব সম্পূৰ্ণ কৰি ল'ম তাৰোপৰি আমাৰ লগত তামোলপুৰ জিলা সমিতিয়ে অলপ আগত মোৰ লগত যোগাযোগত আহিছে যে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাত আমি সঁচাকৈ মৰ্মাহত হওঁ কাৰণ কেতিয়াও আমি ৰাইজৰ মৰমত জীয়াই আছোঁ ৰাইজে যদি আমাক বেয়া পাবলৈ আৰম্ভ কৰে তেতিয়া তাতকৈ আমাৰ কাৰণে অভিশাপ একো হ'ব নোৱাৰে গতিকে ৰঙিয়া আঞ্চলিক সমিতিয়ে যিটো ভুল কৰিছে সেই ভুলটোক ৰাইজৰ লগত
আমিও একাষাৰে কৈছোঁ এইটো ভুল হৈছে, এনেকুৱা ধৰণৰ হ'ব নালাগিছিলে, বিসংগতি হ'ব নালাগিছিলে। কিন্তু হস্তিও পিছলৈ পাওঁ সজ্জনৰ বুৰণৰ কেতিয়াবা সাধুজনৰো কেতিয়াবা ভুল হয়, অভিজ্ঞ ব্যক্তিৰ ভুলত তেওঁলোকে প্ৰথমবাৰৰ বাবে উক্ত অনুষ্ঠান আয়োজন কৰিছিলে। কাৰণ খুব ঘপককৈ 24 নৱেম্বৰত আমাৰ লাচিত দিৱস আছিলে, তাৰ 24 নৱেম্বৰৰ ঠিক এসপ্তাহৰ পাছতে তেওঁলোকে বা এসপ্তাহ বা 10 দিনৰ পাছতে তেওঁলোকে অনুষ্ঠানটো আয়োজন কৰিছিলে ৰঙিয়াত। গতিকে তেওঁলোকে আমাৰ লগতো খুব বেছিকৈ এই বিষয়টোৰ ক্ষেত্ৰত যোগাযোগ সঘনাই নাছিলে। কেন্দ্ৰীয় সমিতিৰ লগতো এই বিষয়টো খুব বেছিকৈ যোগাযোগত নাছিলে। তেওঁলোকে নিজেই বিষয়টোক পাৰিম বুলি ভাবি আগবাঢ়ি গৈছিলে, কিন্তু অৰ্থন্তৰ ঘটিলে। এই অৰ্থন্তৰক অসমৰ ৰাইজে নিজৰ ল'ৰা বুলি, নিজৰ ককাই ভাই বুলি ক্ষমা কৰি ল'লে হ'ল। আৰু ৰঙিয়াই কৰা যিটো ভুল, সেই ভুলৰ কাৰণে ৰঙিয়া আঞ্চলিক সমিতিয়ে যিখিনি ভুল কৰিলে বা যিখিনি মানে অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ লগত মুখামুখি হ'বলগীয়া হ'ল, তাৰ কাৰণে বীৰলাচিত নাহম কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মই বিকাশ অসমে নিজেই গোটেই বিষয়খিনি মই গাঁত পাতি লৈছোঁ। আৰু কিবা যদি প্ৰাপ্য যদি আদায় কৰা নাই, আকৌ মই বাৰে বাৰে কৈছোঁ, যিমান টকা দিবলগীয়া আছে আমি 2 দিন দেৰিকৈ হ'লেও গুৱাহাটী তথা কামৰূপ জিলা সমিতিয়ে শিল্পীজনৰ টকা পইচা আমি আদায় কৰি দিম। কাৰণ অলপ দিনৰ আগত যি আমি লাচিত দিৱস পাতি গৈছোঁ, তাতো আমি মন্টুমণি শইকীয়াক মাতি আনিছিলোঁ। মন্টুমণি শইকীয়াক আমি মঞ্চত উঠাৰ আগতে তেখেতৰ যি প্ৰাপ্য পইচা 1 টকা বাকী নৰখাকৈ আমি প্ৰত্যেকজন শিল্পীক সেই ৰাতিৰ ভিতৰতে দি দিছোঁ। কাৰণ আমি প্ৰথমবাৰৰ বাবে পাতিছিলোঁ লাচিত দিৱস ভাগ গুৱাহাটী তথা মাজমজিয়া দিছপুৰত। আমি যদিও লাচিত দিৱস ভাগ প্ৰথমবাৰৰ বাবে পাতিছিলোঁ, কিন্তু আমাৰ মাজত 100 বাৰতকৈ ওপৰত মিটিং হৈছে, গ্ৰুপকে মিটিং হৈছিলে। তেওঁলোকে সম্ভৱ এইখিনি কথা ভবা নাছিলে যে খুব সহজে হৈ যাব বুলি ভাবিছিলে। কাৰণ এটা অনুষ্ঠান আপোনাৰ অনুষ্ঠিত কৰিবৰ কাৰণে ইমান সহজ কথাও নহয়। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে ৰাইজে যিখিনি মৰম আমাৰ ওচৰত ৰাখিছে, যিখিনি বিশ্বাস ৰাখিছে, আমাৰ ওচৰত ৰাখক। আৰু আমাৰ ভুল হ'লে আপোনালোকে শুধৰাই দিব লাগিব। কাৰণ আমাৰ অভিভাৱক বুলিবলৈ কোনো নাই। আজি আমাৰ অভিভাৱক বুলি ক'লে আমাৰ চাউলুং চুকাফা নহয়, আমাৰ অভিভাৱক বুলি ক'লে আমাৰ আজি বীৰলাচিত বৰফুকন নহয়। আমাৰ অভিভাৱক বুলি ক'লে আমাৰ অসমৰ ৰাইজ, যি ৰাইজে আমাক চাই আছে, যি ৰাইজে আমাৰ শুদ্ধত হাত চাপৰি দিছে, আমাৰ ভুলত সমালোচনা কৰিছে। গতিকে আমি ৰাইজৰ উদ্ধত কেতিয়াও কোনো কাৰণত নহয়। ৰঙিয়া আঞ্চলিক সমিতিয়ে যিখিনি ভুল কৰিছে, তাৰ বাবে মই ব্যক্তিগতভাৱে সংগঠনৰ পৰা, কামৰূপ জিলা সমিতিৰ পৰা, গুৱাহাটীৰ পৰা মই ক্ষমা প্ৰাৰ্থী। গতিকে ইতিমধ্যে মই ৰঙিয়া আঞ্চলিক সমিতিৰ লগত যোগাযোগত আহিছোঁ। আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য এতিয়াও কিবা কাৰণত যদি দিবলগীয়া আছে কোনোবা শিল্পীক, যিকোনো ধৰণৰ শিল্পীক প্ৰাপ্য আদায় কৰি দিয়াটো, সম্পূৰ্ণকৈ পে'মেণ্ট কৰি দিয়া দায়িত্ব গুৱাহাটীয়ে নিজে ল'ম। আৰু তামোলপুৰ জিলা সমিতি আমাৰ লগত যোগাযোগত আহিছে যে বিকাশ যে আপুনি ৰাইজক কথাটো অৱগত কৰক, যদি কিবা কাৰণত যদি তেওঁলোকে পে'মেণ্ট দিবলৈ বাকী আছে। যদিও অনুষ্ঠানটো আমি পতা নাছিলোঁ, তেওঁলোকে অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছিলে, আমাক অতিথি হিচাপে তালৈ মাতিছিলে। উক্ত অনুষ্ঠানৰ যিকোনো ধৰণৰ পে'মেণ্ট আমি কৰিবৰ কাৰণে ৰেডি থাকিম। আৰু কোনো শিল্পীয়ে আমাক বেয়া পাব নালাগে। কাৰণ আপোনালোক আমি যেনেকৈ ৰাইজৰ মানুহ, আপোনালোকো ৰাইজৰ মৰম আশীৰ্বাদৰ মানুহ। আৰু গতিকে নিবিচাৰোঁ, আমাক প্ৰত্যেককে দৰকাৰ হ'ব। আৰু এনে এক অৰ্থন্তৰ সময়ত, জাতি এক সন্ধিক্ষণত, জাতি বিপদত আমি এজনে আনজনক বেয়া পাই থকাটো, এজনে আনজনক বোকা ছিটিয়াই থকাটো বেয়া কথা হ'ব। কাৰণ খুব বেছি টকাও নহ'ব চাগে। যি প্ৰাপ্য দিব লাগে আমি বীৰলাচিত অসম কামৰূপ জিলা সমিতি তথা তামোলপুৰ জিলা সমিতিয়ে লগ লাগি আমি আদায় কৰি দিম। আৰু আমি এইটো কথা ক'ব বিচাৰিছোঁ যে ক্ষমা বিচাৰটো খুব ডাঙৰ কথা নহয়। যদি ৰঙিয়া আঞ্চলিক সমিতিয়ে সঁচাকৈ যদি তেওঁলোকৰ মনত কিবা দোষাৰোপ কৰিছে, দুখ বেদনা জাপি দিছে, তেতিয়াহ'লে তেওঁলোকে ক্ষমা বিচাৰটো দৰকাৰ। ৰাইজৰ ওচৰত আমি চিৰ কৃতজ্ঞ হৈ থাকিম, ৰাইজৰ ওচৰত আমি সদায় ঋণী হৈ থাকিম। আৰু ৰাইজে আমাৰ কাৰণে সকলোতকৈ ওপৰত। গতিকে ৰাইজৰ মৰম চেনেহক আমি সাৰোগত কৰি আমি সাহস হিচাপে লৈ অনাগত দিনত ৰাইজৰ এই সংগ্ৰামখন কৰি যাম। আমি কেতিয়াও কোনো কাৰণত ব্যক্তিগত সংগ্ৰাম কৰি থকা নাই। এটা কথা ক'ব বিচাৰিছোঁ, আজি যিমানবাৰ জেল খাইছোঁ, যিমানবাৰ এৰেষ্ট হৈছোঁ, ৰাইজৰ কাৰণে হৈছোঁ। মই এজন PhD কৰি থকা এজন ৰিচাৰ্চ স্কলাৰ হয়। মোৰ কোনো গাত খোজতি লাগি থকা নাই যে মই PhD কৰি থাকিম। MPhil কৰি থাকোঁতে জেলত গৈছোঁ, PhD কৰি থাকোঁতে মানে আপোনাৰ MPhil কৰি থাকোঁতে এৰেষ্ট খাইছোঁ, PhD কৰি থাকোঁতে জেলত গৈছোঁ। কোনো ব্যক্তিগত কাৰণত নহয়, ৰাইজৰ কাৰণে গৈছোঁ। আৰু মই এইটো কথা বাৰম্বাৰ ক'ব বিচাৰিম যে কিবা যদি ভুল থাকে, যিকোনো ধৰণৰ ভুলৰ কাৰণে শুধৰণিৰ কাৰণে সদায় প্ৰস্তুত থকা এজন মই ব্যক্তি হয়। আৰু ৰঙিয়া আঞ্চলিক সমিতি কৰা ভুলৰ সমস্ত যি ভুল হৈছে ৰাইজে ক্ষমা কৰি লওক। আৰু যি কিবা প্ৰাপ্য আদায় কৰিবলৈ দিবলগীয়া আছে সেইখিনি গুৱাহাটীয়ে আমি গাঁত পাতি লৈছোঁ। ইতিমধ্যে আমি আলোচনা কৰিছোঁ, যিমান টকা হওক, লাগিলে 1000 টকা হওক, লাগিলে লাখ টকা হওক, 2 দিন দেৰিকৈ হ'ব। বহুখিনি শুভাকাংক্ষীয়ে মোলৈ ফোন কৰিছে যে দাদা আপোনালোকৰ যদি কিবা এনেকুৱা ফিনেন্সিয়েল প্ৰব্লেম হৈছে, হয় আপোনালোকে জানে যে আমাৰ ৰাইজে আমাক এনেই চান্দা তোলে, আমুক তোলে, তামুক তোলে কৈ থাকে। আজিৰ ডেটত চান্দা কাকো নিদিয়ে। চান্দা তোলা এটা ছিষ্টেম বিশেষ
বিশেষ ব্যক্তিৰ লগত থাকি গুচি গ'ল আমি ৰাইজৰ পৰা ৰাইজৰ সহযোগত ৰাইজৰ আপোনালোকে যিয়ে মোক ভিডিঅ' চাইছে তেওঁলোকে আপোনালোকে মৰম দিছে আপোনালোকে চেনেহ দিছে আপোনালোকে সহযোগিতা কৰিছে কাৰণে আমি লাচিত দিৱস ভাগ পাতি গ'লো এতিয়া আমি লাচিত দিৱসৰ প্ৰায় আমাৰ 1 লাখ টকা আমাৰ নিজৰ ব্যক্তিগত বাহি আছে ধাৰ আছে বাকী আছে কিন্তু সেই 1 লাখ টকা আমাৰ শুভাকাংক্ষী ইজনে সিজনে মিলাই আমি যেনে তেনে চলাই নিলো আৰু গতিকে এটা কথা ক'ব বিচাৰিছো ৰাইজৰ মৰমৰ অবিহনে একো বস্তু জীয়াই থাকিব নোৱাৰে